নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকক এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজুলৈ আজি আমি এই ভিডিঅ'টিত অসমীয়া সাহিত্য জগত সম্পৰ্কে কেইটামান অতি সম্ভাৱ্যপূৰ্ণ প্ৰশ্ন যিবিলাক পৰীক্ষাত দিয়াৰ বৰ বেছিকৈ সম্ভাৱনা আছে তেনে প্ৰশ্ন আলোচনা কৰিব লৈছোঁ এই প্ৰশ্নসমূহ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন বা যিকোনো গ্ৰেড 3 বা গ্ৰেড 4 অসম চৰকাৰৰ যি পৰীক্ষা হয় Director of Health Service Examination বা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বৰকৈ গুৰুত্বপূৰ্ণ আৰু আজিৰ এই ভিডিঅ'টিত 25টা প্ৰশ্ন দিয়া আছে আপোনালোকে এই 25টা প্ৰশ্নত চাবচোন আপোনালোকে কিমানটা পোনপটীয়াকৈ জানে উত্তৰ নোপোৱাৰ আগলৈকে আপোনালোকে চাবচোন আপুনি নিজে ট্ৰাই এটা কৰি চাব আহক পলম নকৰাকৈ আমি প্ৰশ্ন উত্তৰসমূহ জানি লওঁ প্ৰথম প্ৰশ্ন দিয়া আছে জীৱন বৰ অনুপম এয়া এগৰাকী অসমীয়া বৰেণ্য সাহিত্যিকৰ আত্মজীৱনী হয় সেই অসমীয়া সাহিত্যিকগৰাকীৰ নাম কি বিকল্প দি আছে হোমেন বৰগোহাঁই লক্ষ্মীনাথ বেজবৰুৱা ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ আৰু হেম বৰুৱা আৰু প্ৰথম প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ এয়া হৈছে তেখেতৰ আত্মজীৱনী পৰৱৰ্তীত চাব অসমীয়া সাহিত্যত কোনে প্ৰথমতে ৰামায়ণ অনুবাদ কৰিছিল এই দ্বিতীয় প্ৰশ্নটিৰ শুদ্ধ উত্তৰৰ পূৰ্বে আমি বিকল্পসমূহ চাই লওঁ শংকৰদেৱে মাধৱ কন্দলীয়ে আৰু ৰাম সৰস্বতীয়ে গতিকে দ্বিতীয় প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে গ বিকল্প যিটো দিয়া আছে মাধৱ কন্দলীয়ে প্ৰথমে ৰামায়ণ অসমীয়া ভাষালৈ অনুবাদ কৰিছিল পৰৱৰ্তী প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি লক্ষ্মীনাথ বেজবৰুৱাই যিখন প্ৰথম নাটক ৰচনা কৰিছিল সেই নাটকখনৰ নাম হেয়া হৈছে লিটিকাই আমাৰ যেটো ক বিকল্প দি আছে এই লিটিকাই এয়া হৈছে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথমখন নাটক আৰু এই নাটকখন 1890 চনত জোনাকিক আলোচনীত প্ৰকাশ পাইছিল 1890 চনত জোনাকি নামৰ যিখন আলোচনী আছিল সেই আলোচনীত 1890 চনত প্ৰকাশ পাইছিল পৰৱৰ্তী প্ৰশ্ন ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইয়াৰুইংগাম ইয়াৰ গ বিকল্প যিটো আছে হেয়া শুদ্ধ উত্তৰ 1900 এই ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই তেখেতে 1961 চনত 1961 চনত ইয়াৰুইংগাম নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল কোৱেশ্চন নম্বৰ 5 লক্ষ্মীনাথ বেজবৰুৱাই কি ছদ্মনামেৰে ব্যংগ আৰু হাস্য ৰসাত্মক প্ৰবন্ধ লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাৰ যিটো ছদ্মনাম আছিল হেয়া ক'ব লাগে যি ছদ্মনাম ব্যৱহাৰ কৰি তেখেতে ব্যংগ বা হাস্য ৰসাত্মক প্ৰবন্ধ লিখিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে কৃপাবৰ বৰবৰুৱা খ বিকল্পটি আমাৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 6 জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা প্ৰথম নাটকখনৰ নাম ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ আমাৰ বিকল্প যেটি আছে সুনীত কুঁৱৰী পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 7 ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াই কোনখন গল্প সংকলনৰ বাবে 1976 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে শৃংখল নামৰ তেখেতৰ এটি গল্প সংকলন আছে এই গল্প সংকলনৰ বাবে ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াই 1976 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল কোৱেশ্চন নম্বৰ 8 বনকুঁৱৰী শীৰ্ষক যিটো কবিতা আছিল এয়া কোনে ৰচনা কৰিছে আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা কোৱেশ্চন নম্বৰ 9 অসমীয়া গদ্য সাহিত্যৰ জনক কোন বা কোনজন ব্যক্তিক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি জনা যায় শুদ্ধ উত্তৰ হৈছে ভট্টদেৱ খ বিকল্প হৈছে কোৱেশ্চন নম্বৰ 9 বিকল্প খ 10 নম্বৰ প্ৰশ্ন দি আছে তেজেৰে কমলাপতি শীৰ্ষক বৰগীতটি কোনে ৰচনা কৰিছে বা এই বৰগীতটিৰ ৰচক কোন শুদ্ধ উত্তৰ হ'ব মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে খ বিকল্পটি আমাৰ শুদ্ধ উত্তৰ Question number 11.
লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি এয়া বহুত দৰকাৰী প্ৰশ্ন আপোনালোকে প্ৰায়ে পাব এই প্ৰশ্নটি আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে মোৰ জীৱন সোঁৱৰণ মোৰ জীৱন সোঁৱৰণ এয়া হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী এটি চাওক অতিৰিক্ত প্ৰশ্ন আমাক দি আছে প্ৰশ্ন হিচাপে নহয় ইয়াৰ পৰা আপোনাৰ প্ৰশ্ন পোৱাৰ বহুত সম্ভাৱনা থাকে লক্ষ্মীনাথ বেজবৰুৱাক কেতিয়া আৰু কোনে অসম সাহিত্য সভাৰ ৰসৰাজ উপাধি প্ৰদান কৰিছিল চনটি আছিল 1931 চন 1931 শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত তেতিয়াৰ সভাপতি আছিল নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে অসম সাহিত্য সভাৰ ৰসৰাজ উপাধি প্ৰদান কৰিছিল আপোনাক দিব পাৰে ৰসৰাজ উপাধি কেতিয়া দিয়া হৈছিল কোনে দিছিল কোন অধিৱেশনত দিছিল তিনিটা বহুত দৰকাৰী প্ৰশ্ন ইয়াত লুকাই আছে আপোনালোকে এই কোৱেশ্চনটো আপুনি স্ক্ৰীনশ্বট লৈ ল'ব আপোনালোকে নিশ্চয় ইয়াৰ পৰা প্ৰশ্ন পাব পাৰে কোৱেশ্চন নম্বৰ 12 লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসৰ নাম কি লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনত মাত্ৰ এখনেই উপন্যাস লিখিছে সেই উপন্যাসখনৰ নাম কি আৰু সেই উপন্যাসখনৰ নাম হৈছে পদুম কুঁৱৰী অপশ্যন নম্বৰ গ বিকল্প যেটো আছে গ বিকল্পটি হৈছে 12 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ 13 নম্বৰ প্ৰশ্ন কোন ঠাইত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হৈছিল শুদ্ধ উত্তৰ হৈছে ধুৱাহাট বেলগুৰি গ বিকল্পটি আমাৰ শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক কোন আছিল প্ৰান্তিক নামৰ যি এক বহুল প্ৰচাৰিত আলোচনী আছিল আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে 14 নম্বৰ প্ৰশ্ন ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া পৰৱৰ্তী প্ৰশ্ন শংকৰদেৱৰ প্ৰথম সংলাপবিহীন নাট কি আছিল শুদ্ধ উত্তৰ চিহ্ন যাত্ৰা ক যেটো বিকল্প দি আছে প্ৰশ্নৰ ক বিকল্পটি আমাৰ শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন এয়া বহুত দৰকাৰী কোনখন পুথিক হেজাৰী ঘোষা বুলিও জনা যায় শুদ্ধ উত্তৰ হৈছে নামঘোষা আমি সকলোৱে জানো যে নামঘোষাৰ ৰচক হৈছে মহাপুৰুষ মাধৱদেৱ পৰৱৰ্তী প্ৰশ্ন অতি দৰকাৰী আছামিজ ইটস ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট নিম্নলিখিত কোনজন ব্যক্তিৰ গ্ৰন্থ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডক্টৰ বাণীকান্ত কাকতিয়ে এই গ্ৰন্থৰ ৰচক কুৱেশ্যন নম্বৰ 18 মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আদি কাণ্ড আমাৰ গ বিকল্প যি দিয়া আছে গ বিকল্পটি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 19 অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত হ'ল য'ত পদ্মনাথ গোহাঁই বৰুৱা সভাপতিৰ আসন শুৱনি কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে শিৱসাগৰত যেতিয়া অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল 1917 চনত তাৰমানে অসম সাহিত্য সভাৰ যিটো প্ৰথম অধিৱেশন হৈছিল 1917 চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হৈছিল শিৱসাগৰত সেই অধিৱেশনত সাহিত্য সভাৰ সভাপতিৰ আসন শুৱনি কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাদেৱে কুৱেশ্যন নম্বৰ 12 শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন যি হৈছিল এটা শব্দ ৰৈ গৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কোনে মণি কাঞ্চন সংযোগ আখ্যা দিছিল আৰু শুদ্ধ উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 21 শংকৰদেৱৰ ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত সম্পূৰ্ণ সংস্কৃত ভাষাত ৰচিত গ্ৰন্থখনৰ নাম কি তেওঁ অন্য গ্ৰন্থসমূহ সম্পূৰ্ণৰূপে সংস্কৃত ভাষাত নহয় ব্ৰজাৱলী ভাষা বা অন্য তেওঁ সেই সময়ৰ প্ৰচলিত ভাষা আছিল কেৱল এখন গ্ৰন্থ তেখেতে সম্পূৰ্ণৰূপে সংস্কৃত ভাষাত ৰচনা কৰিছিল সেয়া হৈছে ভক্তি ৰত্নাকৰ আমাক ঘ বিকল্প যেটো দিয়া আছে সেয়া শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 22 বিন বৰাগী আৰু প্ৰতিমাৰ ৰচক কোন শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা কুৱেশ্যন নম্বৰ 23 মেকং নৈ দেখিলো গ্ৰন্থখনৰ ৰচক কোন আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে হেম বৰুৱা তেখেতৰ এখন জনপ্ৰিয় গ্ৰন্থ হৈছে মেকং নৈ দেখিলো 24 নম্বৰ প্ৰশ্নত দিয়া আছে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাটৰ নাম কি আছিল ইয়াত দিয়া বিকল্পসমূহ দিয়া আছে কালীয় দমন ৰাম বিজয় ৰুক্মিণী হৰণ আৰু কেলিগোপাল 24 নম্বৰ প্ৰশ্নৰ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনা কৰা অন্তিম নাটৰ নাম হৈছে ৰাম বিজয় আমাৰ এই প্ৰশ্নত খ বিকল্প যি দিয়া আছে সেয়া শুদ্ধ উত্তৰ আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন
নিম্নলিখিত কোনজন ব্যক্তি জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্তৰ্গত নহয় ত্ৰিমূৰ্তি মানে তিনিজন ব্যক্তিক জোনাকী যুগৰ একেলগে ত্ৰিমূৰ্তি বুলি জনা যায় আৰু তেওঁলোক হৈছে লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালা গতি ত্ৰিমূৰ্তিৰ অন্তৰ্গত কোন নহয় আমি ইতিমধ্যে পালোৱে তেখেত হৈছে হেমবৰুৱা জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্তৰ্গত ব্যক্তি নহয় মোৰ বন্ধু বান্ধৱীসকল আজিৰ এই অতি গুৰুত্বপূৰ্ণ ভিডিঅ'টি নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ চাইছে আজিৰ ভিডিঅ'ৰ বিষয়বস্তুৰ উপস্থাপন আৰু প্ৰশ্নসমূহ কেনে পালে আপোনালোকে কমেন্ট যোগে জনাব বুলি আশা থাকিল আপোনালোকৰ পৰা লাভ কৰা প্ৰতিটো কমেন্টেই আমাক আৰু অধিক পৰিশ্ৰম কৰিবৰ কাৰণে উৎসাহ যোগায় পুনৰবাৰ কৈছো আপোনালোকক যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ